বাহিৰত থাকিলেও মানে তেওঁৰ নিয়ম নিচিনা হৈ গৈছে ৰাতিপুৱাই চাহ কাপ খায়ে বা কেতিয়াবা নাখায়ো প্ৰথমতে তেওঁৰ মাতৃলে তাৰমানে মোৰ শাহুলে ফোন এটা কৰিব খা খবৰ ল'বৰ কাৰণে তেওঁ মানে নিজৰ স্বাস্থ্যৰ একেবাৰে যত্ন নলয় খোৱা বোৱাৰ প্ৰতি একেবাৰে হেৰি নহয় আৰু বিজেপিয়ে দেশটো যেনেকৈ ধ্বংস কৰি গৈ আছে এতিয়া আমি সংগঠন তৈয়াৰ কৰি আছোঁ পঞ্চায়তৰ নিৰ্বাচন এটা ডাঙৰ ভূমিকা ল'ব সংগঠন সৃষ্টি হ'ব কোনো দলৰ লগত সংযোগ হয়তো খেলাৰ কোনো পৰিকল্পনা নাই কোনো পৰিকল্পনা নাই আমাৰ আমি নিজৰ শিক্ষক আছেনে নাই ডেস্ক বেঞ্চ আছেনে নাই সেইবোৰ ব্যৱস্থা নোহোৱাকৈ আমি আশা কৰি আছোঁ যে চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব কাৰণ মডেল স্কুল বনাইছে দাদা ওয়েলকাম টু নন পলিটিক্যাল পডকাষ্ট কি খবৰ দাদা ভাল লাগিছে তোমালোকৰ নিচিনা যুৱকক দেখিছোঁ এই নন পলিটিক্যাল যিটো পডকাষ্ট তোমালোকে কৰিবলৈ চেষ্টা কৰিছা মোৰ শুভেচ্ছা থাকিল আৰু তোমালোকৰ নিচিনা যুৱক ওলাই আহি এনেধৰণৰ নন পলিটিক্যাল মাধ্যমেদি পলিটিক্সটো শুধৰাবৰ কাৰণে তোমালোকে যিটো চেষ্টা কৰিছা তাৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল আমি বহুত দিন কথা পতাৰ পিছতে ফাইনালি আহিলে এটা লং টাইম আমি কথা পাতি আছিলোঁ মোৰ মানে বিভিন্ন ব্যস্ততাৰ কাৰণে মই সময় দিব পৰা নাছিলোঁ গুৱাহাটীত থাকোঁ যদিও গুৱাহাটীৰ পৰা আকৌ টুৰ প্ৰগ্ৰাম ল'ব লগা হয় সেইকাৰণে অলপ আহোঁতে লেট হ'ল কিন্তু তথাপিও লেট হ'লেও প্ৰগ্ৰামটো ভালকৈ এটেণ্ড কৰিম বুলি আশা কৰিছোঁ আমি যেতিয়া কথা পাতিছিলোঁ তেতিয়া আপুনি ভাইচ প্ৰেচিডেণ্ট আছিলে আৰু এতিয়া প্ৰেচিডেণ্ট কেনেকুৱা এটা অনুভৱ নাই এইটো দলে যিটো দায়িত্ব দিছে দলৰ কিছু ছিষ্টেম ভাল লাগে কাৰণ মোৰ নিচিনা এজন সাধাৰণ কৰ্মী 3 বছৰ দলৰ কাম কৰিছোঁ নিষ্ঠাৰে কৰিছোঁ আৰু 3 বছৰৰ দলৰ কামৰ বিনিময়ত আহি সভাপতিৰ দায়িত্ব দিছে সেইটো কেৱল আম আদমি পাৰ্টিতে চাগে সম্ভৱ অন্য কোনো পলিটিক্যাল পাৰ্টিত এটা ৰাষ্ট্ৰীয় পলিটিক্যাল পাৰ্টিত 3 বছৰত যে দলৰ সভাপতি ৰাজ্যিক সভাপতিৰ দায়িত্ব কোনোবাই দিব পাৰিব তেনেকৈ মোৰ মনে নধৰে গতিকে দলৰ প্ৰতি মোৰ কৃতজ্ঞতা আছে আৰু আশা কৰিছোঁ যিটো মোক বিশ্বাস কৰি দায়িত্বটো দিছে দায়িত্বটো পালন কৰিব পাৰিম অসমৰ চুকে কোণে আম আদমি পাৰ্টিৰ প্ৰচাৰটো লৈ যাব পাৰিম দলক ৰাইজক বিশ্বাসত ল'ব পাৰিম আৰু উন্নয়নৰ ৰাজনীতি যিটো আমি কৰোঁ সেই ৰাইজক আমি বুজাব পাৰিম বুলি আশাবাদী সপোন আছিল নে যে আমি প্ৰেচিডেণ্ট হ'ব পাৰিম নাই কেতিয়াও ভবা নাই আৰু মই প্ৰথমতে মই নোৱাৰিম বুলিয়ে ধাৰণা লৈ আছিলোঁ প্ৰায় 5 মাহ 6 মাহলৈকে কাৰণটো হৈছে যে আমি ইমান মোৰ নিজস্ব কিছু কাম থাকে সমষ্টিৰ কাম আছে এই গোটেইখিনি এৰি গুৱাহাটীত বেছ কৰি সভাপতিৰ দায়িত্ব লৈ গোটেই অসম জুৰি কাম কৰিব পাৰিম নে নোৱাৰিম এটা ভয় এটা আছিলে আৰু সেই ভয়টোৰ কাৰণেও বহুত সময় লাগিলে সিদ্ধান্তটো ল'বলৈ কিন্তু এতিয়া দায়িত্ব লৈছোঁ যেতিয়া মনে প্ৰাণে দায়িত্ব পালন কৰিব লাগিব এতিয়াতো ভয় নালাগে ন নাই এতিয়া ভয় নালাগে তোমাৰ কেমেৰাকেইটা চালেহে ভয় লাগে কিয় কেমেৰা চাই ভয় কিয় লাগে কাৰণ এনেই সাধাৰণ কথা পাতি থাকোঁতে কথা নাই কিন্তু যেতিয়া কেমেৰাটো অন হৈ যায় খুব কনচিয়াছ হৈ পাতিব লাগে তো ভুল হৈ যায় নেকি সেই চিন্তা এটা থাকে আৰু আপুনি বিটেক কৰিছিলে বিটেক তাৰপিছত কেনেকৈ লাগিলে যে মই পলিটিক্স জগতত যাওঁ অকণমান যদি কয় আপোনাৰ কাহিনীটো চোৱা মোৰ বেকগ্ৰাউণ্ডটো এটা পলিটিকেল ফেমিলিৰে হয় মোৰ দেউতা 38 বছৰ বিধায়ক আছিল ডিগবৈ সমষ্টিৰ কিন্তু পলিটিকেল ফেমিলিত ডাঙৰ হোৱা স্বত্তেও কোনোদিনা পলিটিক্সত অংশগ্ৰহণ কৰিম বুলি কোনো ধাৰণা হোৱা নাছিলে কিন্তু তেওঁ সহায় কৰিছিলোঁ আৰু সেই সময়ত কংগ্ৰেছৰ দলকো সহায় কৰিছিলোঁ কামে কাজে লাগি দিছিলোঁ সাংগঠনিক কোনো দায়িত্ব লোৱা নাছিলোঁ কিন্তু পৰৱৰ্তী সময়ত লাহেকৈ যেতিয়া বুজি পোৱা হ'লোঁ যে জেনেৰেশ্যন চেঞ্জ হৈছে মানুহে এটা পৰিৱৰ্তন বিচাৰি আছে আৰু পৰিৱৰ্তনৰ নামত বিৰাট এটা ডাঙৰ ভুল দল এটাক ৰাইজে আঁকোৱালি ল'লে আৰু সেইটো হৈছে বিজেপি 10 বছৰ আগত তেতিয়া বুজি পালোঁ যে আমাৰ নিচিনা মানুহ যদি বহি থাকোঁ তেতিয়াহ'লে হয়তো 10, 15, 20 বছৰৰ পিছত দেশ শেষ হৈ যাব
গতিকে ৰাইজে আমাৰ পৰা আশা কৰে দেউতাক ইমান বছৰ ৰাইজে নিজৰ মাজত পাইছে এতিয়া মই যদি দায়িত্ব পালন নকৰোঁ ঘৰত বহি থাকোঁ ক'ৰবাত ৰাইজৰ বিশ্বাসটো হেৰুৱাম সেইবোৰ কথা চিন্তা কৰি ৰাজনীতিত সোমালোঁ সক্ৰিয়ভাৱে আৰু তেতিয়া কংগ্ৰেছতে সোমোৱাটো স্বাভাৱিক মোৰ দেউতা কংগ্ৰেছত আছিলে বিধানসভাও খেলিলোঁ যদিও হাৰিছোঁ খুব ইমান ডাঙৰ ব্যৱধানত হাৰা নাই আৰু নতুন এটা সমষ্টিত গৈ খেলিছোঁ লাহোৱাল জিলাও বেলেগ মোৰ দেউতাৰ জিলা আছিলে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আৰু মই নিৰ্বাচন খেলিছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কিয় কম বিতংত ডিটেইলছকৈ কম প্ৰশ্নটো লাহেকৈ আহিব চাগে আৰু কম মই তো তেনে কিছু ৰাজনৈতিক কাৰণত লাহোৱালৰ পৰা খেলিলোঁ কিন্তু খুব কম সময়ত 1 বছৰ কেম্পেইনিং কৰিবলৈ পালোঁ মই তাতে আৰু 1 বছৰ কেম্পেইনিং কৰি 43,000 ভোট পাইছোঁ তাতে তো নতুন এখন জিলাত গৈ 1 বছৰ কেম্পেইনিং কৰি 43,000 ভোট পোৱাটো ক'ৰবাত মোৰ লাগিছে ৰাইজৰ লগত মই কানেক্ট হ'ব পাৰিছোঁ আৰু সেই বিশ্বাস লৈ তাৰপিছত আগবাঢ়ি আছোঁ আৰু আজিও বাঢ়ি আছোঁ তো মই আশাবাদী ৰাইজে এটা সময়ত ৰাইজক বুজাব পাৰিম যে উন্নয়নৰ ৰাজনীতিটোৰ অৰ্থটো কি হয় আপুনি ক'লে আপুনি কংগ্ৰেছত আছিলে বা আপোনাৰ দেউতাই কংগ্ৰেছো কৰিছিলে তাৰপিছত কেনেকৈ লাগিল যে আম আদমি পাৰ্টি কৰোঁ মানে কংগ্ৰেছৰ যিটো নেতৃত্বৰ প্ৰয়োজন আছে ৰাইজে বহুত আশা কৰিছিল এতিয়াও কৰি আছে যে নেতৃত্বটোৱে এটা ভূমিকা ল'ব বিজেপিৰ বিৰুদ্ধে ভূমিকা ল'ব বিজেপিয়ে দেশটো যেনেকৈ ধ্বংস কৰি গৈ আছে ৰাইজে আশা কৰিছিলে যে কংগ্ৰেছে নেতৃত্ব ল'ব আৰু দেশ বচাব বা অসম ৰাজ্যখনক বচাব সেই বস্তুটো আমি দেখি নাই পোৱা তো ময়ো কংগ্ৰেছত থাকোঁতে সেই একেটা অনুভৱ কৰিছোঁ যে যি ধৰণে নেতৃত্ব ল'ব লাগিছিল ল'ব পৰা নাই আমি নেতৃত্বক যেতিয়া ৰাইজৰ ভাল কথাখিনি কিছুমান দেখুৱাই দিওঁ যে আমি কামটো এনেকৈ কৰিব লাগিছিল কংগ্ৰেছ দলৰ সেই বস্তুটো দেখি নাপাওঁ নেতৃত্বৰ অভাৱ আছে আৰু বহুত সময় এনেকৈ অনুভৱ হয় যে নেতৃত্বই আচলত কংগ্ৰেছৰ নেতৃত্ব বিজেপিৰ লগতহে মিলি আছে নেকি কামে কাজে এনেকুৱা অনুভৱ হৈছে মোৰ ওচৰত কোনো তথ্য নাই তাৰপিছত সেনেকৈ বহুতকেইটা নিৰ্বাচনতো অনুভৱ হ'ল যিটো কেণ্ডিডেটক দিব নালাগিছিলে তেনে কেণ্ডিডেট নিদি বেলেগ কেণ্ডিডেটক দিছে যিজন আচলত যুঁজিব পৰা ক্ষমতা নাই তো এনেধৰণৰ কিছু কংগ্ৰেছৰ ভুল সিদ্ধান্ত দেখি মোৰ অনুভৱ হ'ল যে ক'ৰবাত বিজেপিৰ যিটো নেতাসকলো মিলিত আছে দলটোক নষ্ট কৰাত তেতিয়া মই চালোঁ যে এনেকৈতো আমি দল কৰিব নোৱাৰিম বিজেপি যাব নোৱাৰোঁ নীতি আদৰ্শ নিমিলে গতিকে সেইকাৰণে আম আদমি পাৰ্টি বাছি ল'লোঁ আৰু আজি এই 3 বছৰ আম আদমি পাৰ্টিৰ নীতি আদৰ্শত আগবাঢ়ি আছোঁ জীৱনৰ দুটা ইলেকশ্যন খেলিছিলে দুটাই আপুনি পৰাজিত হ'লে এবাৰ MLA এবাৰ MP MLA কথাখিনি ক'লে MP পৰাজিত কেনেকৈ হ'লে অকণমান যদি কয় কথাখিনি চোৱা MP ইলেকশ্যনটো অসমত আম আদমি পাৰ্টি প্ৰথমবাৰৰ কাৰণে খেলিছে 1,40,000 ভোট পাইছোঁ MP ইলেকশ্যনত অসমত প্ৰথমবাৰ নিৰ্বাচন খেলি কোনো দলৰ আজিলৈকে ৰেকৰ্ড নাই যে 1,40,000 ভোট পায় এইবাৰ নন কংগ্ৰেছ নন বিজেপি যিমানটা পলিটিকেল পাৰ্টি আছিলে তাৰে ভিতৰত আটাইতকৈ বেছি আজমল চাহাবে ভোট পাইছে এই লোকসভাত দ্বিতীয় স্থানত দুৰ্গা দাস বড়ো তেখেতে পাইছে UDF-ৰ আৰু দুৰ্গা দাস বড়ো হৈ গ'ল BPF-ৰ তৃতীয় স্থানত আম আদমি পাৰ্টি মই আছোঁ 1,40,000 ভোট গতিকে প্ৰথমবাৰেই সোমাই যিটো ভোট পাইছোঁ এইটো কম ভোট নহয় ৰাইজে সঁহাৰি জনাইছে আমাৰ সমস্যাটো ক'ত হ'ল সংগঠনৰ অভাৱ আছে যিমান ভলেণ্টিয়াৰ্ছৰ প্ৰয়োজন আছে ৰাইজৰ মাজত যোৱাকৈ সিমান ভলেণ্টিয়াৰ্ছ আমাৰ হাতত নাই গতিকে এতিয়া আমি সংগঠন তৈয়াৰ কৰি আছোঁ পঞ্চায়তৰ নিৰ্বাচন এটা ডাঙৰ ভূমিকা ল'ব সংগঠন সৃষ্টি হ'ব আৰু তৃণমূল পৰ্যায়ত যি ধৰণে আম আদমি পাৰ্টিক কৰ্মকৰ্তাৰ প্ৰয়োজন আছে এই নিৰ্বাচনে এটা ডাঙৰ ভূমিকা ল'ব বহুত কৰ্মকৰ্তাৰ সৃষ্টি হ'ব আৰু মই যিটো লোকসভা নিৰ্বাচন খেলোঁতে যিটো অসুবিধা পালোঁ সংগঠনৰ অভাৱত সেই অসুবিধাটো আগন্তুক দিনত কমি যাব গতিকে আমি বিধানসভা যথেষ্ট আমাৰ ভাল হ'ব
ইয়াৰ পিছত। বিধানসভালৈ কেনেকুৱা পৰিকল্পনা কৰিছে? বিধানসভা আমাৰ টাৰ্গেট হৈছে 126টা সমষ্টি, কিন্তু তাৰ ভিতৰত আমি য'ত য'ত সংগঠন বিল্ড আপ কৰিব পাৰোঁ, য'ত আমি বিধানসভা সমষ্টি লিডাৰ বিচাৰি পাওঁ, তেনে সমষ্টিবোৰত আমি বেছিকৈ গুৰুত্ব দিম আৰু সেইবোৰত আমি বিধানসভা খেলিম আৰু আশা কৰিছোঁ আম আদমি পাৰ্টিটো জিকিও আহিব বহুতকেইটা সমষ্টি। কোনো দলৰ লগত সংযোগ হয়তো খেলাৰ কোনো পৰিকল্পনা নাই? কোনো পৰিকল্পনা নাই আমাৰ, আমি নিজস্বভাৱে আগবাঢ়ি আছোঁ, আমাৰ কোনো এলায়েন্স কাৰো লগত নাই। গাঁও পঞ্চায়তৰ নিৰ্বাচন আমি অকলশৰীয়াকৈ খেলিম, এয়া স্পষ্ট। কিন্তু বিধানসভা নিৰ্বাচনৰ আগত কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব। কংগ্ৰেছ দলে বিগ ব্ৰাদাৰ হয়, আমিতো চবেই জানো বিগ ব্ৰাদাৰ হয়। তো বিগ ব্ৰাদাৰৰ ভূমিকা কংগ্ৰেছ দলে ল'ব পাৰিছে নে নাই? এতিয়া বিগ ব্ৰাদাৰ হৈ যদি স্মল ব্ৰাদাৰক দমন কৰিবলৈ চিন্তা কৰে, তেতিয়াহ'লেতো এলায়েন্স নহ'ব। বিগ ব্ৰাদাৰ যিমান ভাই ককাই আছে চবকে সমমৰ্যাদা দিব লাগিব। সমমৰ্যাদা সন্মান যদি দিবলৈ শিকে, তেতিয়াহ'লে 26ত আমি নিশ্চয়কৈ আমিও কথা পাতিবলৈ আগবাঢ়ি আহিম। দিল্লীত কেজৰিৱালৰ জেলত সোমাইছিলে আৰু কেইবাগৰাকীও নেতাও সোমাইছিলে। এই জেলত যোৱাৰ পিছতে দলটো অকণমান দুৰ্বল হৈছে যেন অনুভৱ কৰিছেনে আপুনি কেতিয়াবা? মানে আমাৰ নেতাৰ অভাৱ থাকিলে নিশ্চয় আমাৰ কষ্টটো হ'বই, সেয়া এটা ক্ষতি আমাৰ হৈছে, কোনো সন্দেহ নাই। কিন্তু আজি আমাৰ নেতাসকল আমাৰ লগত আছে, যথেষ্ট সক্ৰিয়ভাৱে তেওঁলোকে আগভাগ লৈ আছে, দলত আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে আৰু ৰাইজৰ মোৰ দৃঢ় বিশ্বাস আম আদমি পাৰ্টি আগবঢ়াই দিব। দিল্লীত আম আদমি পাৰ্টি চৰকাৰ কৰিছে, অসমত পাৰিবনে আম আদমি পাৰ্টি চৰকাৰ কৰিব? নাই, নিশ্চয় আমি সেইটো বিশ্বাস লৈয়ে আগবাঢ়িছোঁ। আৰু কেৱল অসম বুলি নহয়, এটা সময় আহিব যেতিয়া গোটেই ভাৰতবৰ্ষ ৰাইজে বুজি পাব যে ধৰ্মৰ ৰাজনীতি কৰি আমি দেশটো আগবঢ়াব নোৱাৰোঁ, জাতিৰ ৰাজনীতি কৰি আমি জাতি বা দেশ আগবঢ়াব নোৱাৰোঁ। আমাক উন্নয়নৰ ৰাজনীতি কৰিব লাগিব। আমাৰ উন্নয়নৰ ৰাজনীতি কৰিহে দেশটো আমি আগবঢ়াব পাৰিম। এই অলপতে হৈ যোৱা আমেৰিকাত যিটো নিৰ্বাচন হৈ গ'ল, প্ৰেচিডেঞ্চিয়েল নিৰ্বাচন, তাতে যি ধৰণে ভোট পালে আমাৰ এই যিজন কেণ্ডিডেট, তেওঁৰ যিধৰণে ভোট পালে, তেওঁৰ নামত বহুত কেলেংকাৰীৰ অভিযোগ আছে, কিন্তু তথাপিও আমেৰিকাৰ ৰাইজে তেওঁক ভোট দি আগবঢ়াই দিছে নেক্সট প্ৰেচিডেণ্ট হোৱাৰ কাৰণে। তাৰ কাৰণটো কি? আমেৰিকাৰ ৰাইজক তেওঁ বুজাব পাৰিছে যে আমেৰিকাত কি ধৰণে তেওঁ উন্নয়ন আনিব পাৰিব। তো সেইটোৱে হৈছে ভৱিষ্যতৰ ৰাজনীতি। আমি উন্নয়নমুখী হোৱা ৰাজনীতি হ'বই লাগিব। আমি হস্পিটেল কেনেকৈ বনাম, হস্পিটেলত আমি বিনামূলীয়া চিকিৎসা কেনেকৈ দিম, 24 ঘণ্টা চিকিৎসা কেনেকৈ পাম, আমি তাতে বিনামূলীয়া দৰৱ কেনেকৈ দিম, সেইটো এটা ৰাজনীতিৰ এজেণ্ডা হ'ব লাগিব। আমাৰ স্কুল, যিটো আমাৰ বিদ্যালয় আছে, 8000 বিদ্যালয় ইতিমধ্যে বন্ধ হৈছে, তুমিও জানা, আমি চবেই জানো। এই বিদ্যালয়বোৰ কেনেকৈ খুলিম? তাতোতো ছাত্ৰ ছাত্ৰী পঢ়ি আছিল। এই ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ ব্যক্তিগত খণ্ডৰ স্কুলৰ পৰাও ভাল শিক্ষা চৰকাৰী স্কুলত কেনেকৈ দিম, সেইটো ব্যৱস্থা আমি ৰাইজৰ মাজত লৈ যাব লাগিব। ইয়াৰ ওপৰত ৰাজনীতি কৰিব লাগিব। আমাৰ যিবোৰ দুৰ্নীতি হৈ আছে, গাঁও পঞ্চায়ত বুলি ক'লেই ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট এওঁলোকলৈ মনত পৰে। আৰু এই গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট এওঁলোকে এজন এজন ঠিকাদাৰ বনি গ'ল। বিজেপিয়ে এওঁলোকক ঠিকাদাৰ বনাই দিবলৈ সহায় কৰিলে। এতিয়া আমি য'তে যাওঁ কমিশ্যনৰ অংকৰ কথাহে শুনো। পঞ্চায়তৰ তেতিয়াহে কাম হ'ব। কোনোবাই কমিশ্যন দিলে আই ঘৰ বনিব, কোনোবাই কমিশ্যন দিলে PM কিষাণ যোজনা আহিছে তেতিয়া পাব, কোনোবাই কমিশ্যন দিলে পঞ্চায়তৰ আঁচনি পাব। গতিকে এইটো দুৰ্নীতি নহয় জানো? নহয়। তো আমি এই দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ ৰাজনীতি, এদিন অসমবাসী ৰাইজে বা ভাৰতবাসী ৰাইজে বুজি পাব লাগিব যে এই দুৰ্নীতিটো নাইকিয়া কৰিব লাগিব। ৰাজনীতি সেইটোৰ ওপৰত হ'ব লাগিব, ধৰ্মৰ ওপৰত নহয়, জাত পাতৰ ওপৰত নহয়। এই পঞ্চায়তত হৈ থকা দুৰ্নীতিটো কেনেকৈ নাইকিয়া কৰিম? ৰাইজে বুজি পাব লাগিব যে এইটোক লৈ ৰাজনীতি কৰা সময় হৈছে।
আৰু সেইদিনা আম আদমি পাৰ্টিক আঁকোৱালি ল'ব, কাৰণ আমাৰ ৰাজনীতি সেইটোৱে হয়। আমিতো কেতিয়াও নকওঁ যে আমি হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছোঁ, আমিতো কেতিয়াও নকওঁ যে আমি ক'লা বগা জাত পাতৰ ৰাজনীতি কৰি আছোঁ, আমাৰতো সেইটো ৰাজনীতি নাই। আমি কি কৈ আছোঁ? আমি স্কুল বনাম, হস্পিটেল বনাম, আমি দুৰ্নীতি নাইকিয়া কৰিম। গতিকে ৰাইজে সেই সময়ত আম আদমি পাৰ্টিৰ মূল্যটো বুজি পাব ভালকৈ। মই দিল্লীৰ নেতা এজনৰ পডকাষ্ট চাইছিলোঁ, তেখেতে কৈছিলে যে চৰকাৰী স্কুলত মানে প্ৰাইভেট যিবোৰ স্কুল আছে সেই স্কুলৰ ষ্টুডেণ্টবোৰ চৰকাৰী স্কুলত অহা আৰম্ভ কৰিছে, আৰু যে দিল্লীৰ চৰকাৰী স্কুলৰ যিটো এডুকেশ্যন শিক্ষাটো বহুত আগবাঢ়ি গৈছে। এই মানুহজনে কৈছিল কথাটো কিমান দূৰ সঁচা যে প্ৰাইভেটৰ পৰা চৰকাৰী স্কুলত এডমিশ্যন লৈছে। নাই, সেইটো সঁচা কথা হয়। 1 লাখ ছাত্ৰ ছাত্ৰী প্ৰাইভেট স্কুল এৰি চৰকাৰী স্কুলত এডমিশ্যন লৈছে। এইটো আৰু আমাৰ কি হৈছে, আমি 8,000 LP স্কুল তলা মাৰি দিছোঁ। চৰকাৰে তলা মাৰিছোঁ বুলি নাই কোৱা, চৰকাৰে কৈ আছে আমি এমেলগেমেশ্যন কৰিছোঁ। এমেলগেমেশ্যন কৰি তাৰ ছাত্ৰ ছাত্ৰী ক'ত গৈ আছে সেইটোতো তলা মাৰি দিলে, আৰু তাৰ পৰা 2 কিলোমিটাৰ 3 কিলোমিটাৰ দূৰত বেলেগ এখন বিদ্যালয়ত যাবলৈ বাধ্য কৰি দিলে। এই কণ শিশু য'ত ঘৰৰ কাষতে স্কুলখন পাইছিলে, এতিয়া 2-3 কিলোমিটাৰ দূৰত যাবলৈ বাধ্য হৈ গৈছে। এইটোতো তলা মৰা হ'ল, এমালগেমেশ্যন নহয়, এইটো তলা মৰা হ'ল। তো আমি আমাৰ বৰ্তমানৰ ৰাজনীতি সেইটো চলি আছে। আমি সেই দিল্লীত যিটো মডেল আহিছে সেই মডেলটো আমি অসমত আনিব লাগিব। আমাকো সেইটো শিক্ষা ব্যৱস্থা লাগে। আমাৰো যোনদিনাখন শিক্ষা ব্যৱস্থা ভাল হ'ব, চৰকাৰী শিক্ষা ব্যৱস্থা, তেতিয়া আমাৰো ইয়াতে প্ৰাইভেট স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই আহি চৰকাৰী স্কুলত আহিব, এডমিশ্যন ল'ব। কিন্তু আজিৰ দিনততো নলয়। আপুনি চাব কেইজন মন্ত্ৰী ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়িছে, নাই এটা কেইজন বিধায়কৰ ল'ৰা ছোৱালী চৰকাৰী স্কুলত পঢ়িছে, কেইজন আমোলা বিষয়া ডাঙৰ অফিচাৰ তেওঁৰ কেইজন ল'ৰা ছোৱালীয়ে চৰকাৰী বিদ্যালয়ত পঢ়ি আছে? কোনো নাই পঢ়া। কিয় নাই পঢ়া? তেওঁলোকৰে বিশ্বাস নাই। তেওঁলোকৰ বিশ্বাস নাই যেতিয়া সেই স্কুল ক'ৰ পৰা ভাল হ'ব। আমি সেই স্কুলৰ ৰাজনীতিটো কৰিব লাগিব, ৰাইজে বুজি পাব লাগিব। বুজিব, আজি নহ'লে কালি। আমাৰ কামটোৱে সেইটো হৈছে বুজাব লাগিব। ৰাজনৈতিক দল হিচাপে সেইটোৱে আমাৰ দায়িত্ব। আমি ৰাইজক বুজাব লাগিব যে আমি এই স্কুলখনৰ কাৰণে ৰাজনীতি কৰিব লাগিব এতিয়া। আৰু যোনদিনা ৰাইজে বুজি পাব, আম আদমি পাৰ্টি আহি যাব। 3 বছৰ আগতে আম আদমি পাৰ্টি জইন কৰিছিলে, আজি প্ৰেচিডেণ্ট হৈ আছে। যে অসমৰ মানুহৰ মাজত কেনেকুৱা এটা অনুভৱ যে আম আদমি পাৰ্টিলৈ, বা কেনেকুৱা এটা পাইছে আপুনি? গোটেই অসমত মই এতিয়ালৈকে প্ৰায় গোটেইখিনি জিলা মই ভ্ৰমণ কৰিলোঁ এই 3 মাহৰ ভিতৰতে। 3 মাহৰ ভিতৰত মই সভাপতি দায়িত্ব লোৱা 3 মাহ হৈছে প্ৰায় গোটেইখিনি জিলা, 2-4টা জিলা বাদ দি মই গোটেইখিনি ভ্ৰমণ কৰিছোঁ। আৰু এজন ব্যক্তি নাপালোঁ যোনে আম আদমি পাৰ্টিৰ প্ৰতি কিবা বেয়া ভাৱ বা নিগেটিভ ভাৱ আছে। দলটোক চবেই সঁহাৰি জনাইছে। তে আপুনি তোমাৰ মনত ভাৱ আহিব যে দলটোক যদি চবেই সঁহাৰি জনাইছে তেতিয়াহ'লে ভোটটো কিয় নাহে? ভোটটো কিয় নাহে মানে সংগঠন লাগিব। ভালটো হয়, তুমি এটা ভাল বস্তু এটা বনালা, তোমাৰ মানুহ থাকিব লাগিব যোনে গৈ ভাল বস্তুটোৰ প্ৰচাৰ কৰে যে বিকিৰ ওচৰত বোলে এটা ভাল বস্তু আছে, এইটো আপোনালোকে কম দামত পাব বা বিনামূলীয়াকৈ পাব। এই প্ৰচাৰটো কৰিবলৈতো মানুহ লাগিব। তো আমাৰ ভলেণ্টিয়াৰ্ছৰ অভাৱ আছে। আম আদমি পাৰ্টিৰ এটা ভাল গুণ আছে, ভাল পলিটিক্স কৰে, ডেভেলপমেণ্টেল পলিটিক্স কৰে, কিন্তু সেই কথাটো ৰাইজৰলৈকে লৈ যোৱাৰ মানুহ ক'ত? সেই মানুহ সৃষ্টি কৰিব লাগিব। সেইটো আমি এতিয়া কাম কৰি আছোঁ। আশা কৰিছোঁ আমি বেছি নহয়, অতি সোনকালে গোটেই দেশজুৰি নেশ্যনেল পাৰ্টি হ'বলৈ 12 বছৰ লাগিলে। কোনো অন্য ৰাষ্ট্ৰীয় দল 12 বছৰত মৰ্যাদা পোৱা নাই, আম আদমি পাৰ্টিয়ে পাইছে। গতিকে অসমতো আমি প্ৰতিষ্ঠা কৰিবলৈ আমাক 12 বছৰ নালাগে। আমি এই 5 বছৰ টাৰ্মছত তুমি চাবা আম আদমি পাৰ্টিক আমি কেনেকৈ প্ৰতিষ্ঠা কৰি আগবঢ়াই লৈ যাম। কিন্তু আম আদমিৰ পৰা বহুতকেইটা লিডাৰ আম আদমি পাৰ্টি ত্যাগো কৰিলে, কি ক'ব সেইটোলৈ আপুনি? নাই, চবৰে উদ্দেশ্য কি আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। ত্যাগ কৰা, এতিয়া যদি কিবা উদ্দেশ্য লৈ আহিছিলে সেইটো পূৰণ নহ'ল, তো ত্যাগ কৰাটোতো আৰু সেইটো স্বাভাৱিক। তো যদি ভাবিছে যে উন্নয়নৰ ৰাজনীতি কৰিব লাগিব, ৰাইজক সেই ৰাজনীতিটো আমি দিব পাৰিব লাগিব, তেতিয়াহ'লে আম আদমি পাৰ্টিতকৈ অন্য কোনো পলিটিকেল পাৰ্টি ভাল বিকল্প নাই। পলিটিক্স কৰাৰ সময়তে অকণমান ফেমিলিৰ কথা পাতোঁ। বৌৰ কেনেকুৱা এটা পাইছে আপুনি, সঁহাৰি পাইছে অকণমান যদি কোৱা? বৌ পলিটিক্সত একেবাৰে নাই, আৰু পলিটিক্সৰ কথা পাতিবও নিদিয়ে ঘৰত। কিন্তু মই যি কাম কৰোঁ ক'তো মোক না কৰা নাই।
মই এতিয়া গোটেই মোৰ যিমান বিজনেছ আছে, মোৰ যিমান কৰণীয় কাম আছে, মোৰ সমষ্টিত, মোৰ জেগাত, মোৰ চহৰত, গাঁৱত চব এৰি মই সভাপতিৰ দায়িত্ব পালন কৰি আছোঁ। কিন্তু মোৰ ঠাইত যিমান দায়িত্ব ল'ব লাগে তেওঁ গোটেইখিনি লৈ আগবঢ়াই আছে। গতিকে মই ছাপৰ্টটো পূৰা পাইছোঁ বৌৰ পৰা। সময় নিদিয়াৰ বাবে কেতিয়া খেলি মেলি হৈছেনে? সেইটো কেতিয়াবা কথা পাতিব লাগে, কিন্তু হ'লেও সেইটো একো নাই, মেকআপ কৰিবলৈ মই চেষ্টা কৰোঁ। তো ছাপৰ্টটো কিন্তু মোৰ সদায় পাওঁ মই। আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড, আমি বৌক এটা ফোন কল কৰিম আৰু সুধিম যে দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ। আপুনি এবাৰ ফোন লগাই দিয়ক। ঠিকে আছে, কিন্তু বৌ ব্যস্ত থাকে, এতিয়া ফোনটো ৰিচিভ কৰিব নাই মই নাজানো। ৰিচিভ কৰিব লাগে। যদি বৌয়ে ৰিচিভ কৰে হা, তেতিয়াহ'লে মই তোমালৈ পাছ কৰি দিম বাৰু ফোনটো। আজি প্ৰথমবাৰ চাগে আপোনাৰ এইটো টেষ্টিং হ'ব ন? ভাল গুণ কি বেয়া গুণ কি? একো নাই। মই এটা লাউড স্পীকাৰ দিব, লাউড স্পীকাৰ। পডকাষ্ট শ্ব' এটাত আছোঁ, ৰেকৰ্ড হৈ আছে। ইয়াৰ পডকাষ্টত বিকি আছে, তেখেত এংকৰ হয়। মই হেণ্ডছ ফ্ৰী কৰি থৈছোঁ, তেওঁ কথা পাতিব খুজিছে তোমাৰ লগত। জানো কি কথা সোধে, মোৰ অলপ চিন্তা হৈছে, তথাপিও মই ফোনটো পাছ কৰিছোঁ বিকিলে। হেল্ল'। হেল্ল', হয়, দাদাই আমাৰ পডকাষ্টত বহিছে, নন পলিটিকেল পডকাষ্ট। আচ্ছা দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ ক'ব লাগে। আচ্ছা, মানে মানে মই এজ ৱাইফে ক'ব লাগিব, সামাজিক তেনেকুৱাতো নহয় চাগে। নাই নাই নাই, আপুনি ইমান দিন একেলগত আছে, এজ এ ৱাইফ হিচাপত ক'লে হ'ল ভাল গুণ কি বেয়া গুণ কি? নাই, এনেই ভাল গুণটো আছে বাৰু, বহুতে আছে, কিন্তু এতিয়া পটককে সুধি দিওঁতে যিটো মোৰ পটককে মনলৈ আহিছে সেইটোকে ক'ম আৰু। এনেই প্ৰথমটো হ'ল তেওঁ মানে ভগৱানক বিশ্বাস কৰে আৰু সেইকাৰণে ৰাতিপুৱা কোনোদিনে মানে ঘৰৰ পৰা বাহিৰলৈ মানে প্ৰাৰ্থনা নকৰাকে এডাল মানে ধূপৰ কাঠি এডাল হ'লেও জ্বলাই ভগৱানক স্মৰণ নকৰাকে আজিলৈকে মই ওলাই যোৱা দেখা নাই, আজি মানে 22 বছৰত আৰু। আৰু দ্বিতীয়তে যিহেতু তেওঁ ঘূৰি ফুৰে, ঘৰত থকা নহয়, তথাপিও এটা মানে ভাল গুণ আৰু যিটোৱে মানে আমাক সকলোকে ইম'চনেলি বান্ধি ৰখা নিচিনাও হয়। তাৰমানে কেতিয়াও তেওঁ বাহিৰত থাকিলেও মানে তেওঁৰ নিয়ম নিচিনা হৈ গৈছে, ৰাতিপুৱাই চাহ কাপ খায়ে বা কেতিয়াবা নাখায়ো প্ৰথমতে তেওঁৰ মাতৃলে, তাৰমানে মোৰ শাহুলে ফোন এটা কৰিব খা খবৰ ল'বৰ কাৰণে। দ্বিতীয়তে তেওঁৰ ছোৱালীলে, তাৰমানে আমাৰ একমাত্ৰ ছোৱালী, তাইলে ফোন এটা কৰিব, তাইও যিহেতু বাহিৰত থাকে। তাৰপিছত মোৰলে ফোন এটা কৰিব, এইটো তেওঁ মানে তাৰ ৰুটিনৰ নিচিনা হৈ গৈছে আৰু। মানে ৰাতিপুৱা উঠি এই কামটো কৰিব আগতে একদম দিয়ে, সেইটো কৰিবই। তাৰপিছত তাৰমানে তেওঁৰ ফোন ব্যস্ত হৈ যায় যে, আৰু সেইকাৰণে ৰাতিপুৱা মানে আমাৰ তিনিগৰাকী মনত পেলাই লয় আৰু এইটো তেওঁৰ নিয়মৰ নিচিনা হৈ গৈছে। এইটো ভাল গুণ বুলিয়ে ক'ব লাগিব। এটা বেয়া গুণ এটা লাগিব কিন্তু এইটো। বেয়া গুণটো যদি কওঁ এতিয়া মানে এতিয়া কি বুলি ক'ম, তেওঁ মানে নিজৰ স্বাস্থ্যৰ একেবাৰে যত্ন নলয়, খোৱা বোৱাৰ প্ৰতি একেবাৰে হেৰি নহয় আৰু মানে ইমান যত্ন নলয় আৰু খোৱা বোৱাটো প্ৰতি একেবাৰে নহয়। আৰু এতিয়া ঠিক আছে, বেয়া বস্তু নাখায় বাৰু, সেইটো সঁচা কথা, কিন্তু ভাল বস্তু কিন্তু একো নাখায়, সেইটো ক'ব লাগিব। এতিয়া মোক সুধিলে সেইটোৱে মোৰ মনলৈ আহিছে। বেয়া গুণ মানে এইটো পিছলৈ গৈ পেলাই স্বাস্থ্যৰ নিজৰে অৱনতি হ'ব যদি নিজৰ যত্ন নলয়। টাইম মতে আৰু খোৱা খাদ্য নহয় তাৰমানে একেবাৰে নহয়, একেবাৰে নহয়। এইটো এটা কিন্তু মানুহৰ বেয়া গুণ, কাৰণ বেলেগৰ যত্ন ল'বলৈ হ'লেও মানুহে আমি নিজৰ যত্ন ল'বলৈ শিকিব লাগিব। 100%। ঠিক আছে, থেংক ইউ। থেংক ইউ। ঠিক আছে, হ'ব বাৰু দাদা। যিখিনি বহুত ক'লে এইটো কিন্তু একদম বহুত ভাল এটা কথা যে ৰাতিপুৱা উঠি কেনে যে ফেমিলিক ফোন কৰাটো মই প্ৰথম দেখিছোঁ। কিন্তু কেনেকৈ এইটো সম্ভৱ হৈছে আৰু কেনেকৈ কৰে তাৰমানে ৰুটিনটো? নহয়, মই বহুত দীঘলীয়া পিৰিয়ড মানে হৈছে এতিয়া প্ৰায় মেবি 8-10 বছৰ হৈ গৈছে। মানে ফেমিলিৰ লগত টাচটো একদম কমি গৈছে। ঘূৰি থাকিব লাগে বিভিন্ন কামত, পলিটিকেল কাম, মোৰ বিজনেছো তেনেকুৱা আছিলে য'ত ত'ত গৈ থাকিব লগা হয়। তো এই ঘূৰি থকা কামটোৰ কাৰণে মই চালোঁ যে মোৰ ফেমিলি টাচটো হেৰাই যাব, আৰু তেওঁলোকৰো সদায় সুবিধা অসুবিধা আছে, সেইটোতো মই জানি থ'ব লাগিব। মোৰ ডিউটি আছে তেওঁলোকৰ প্ৰতি।
তো সেইকাৰণে মই সেই নিয়মটো কৰি লওঁ কাৰণ দিনটো যেতিয়া ওলাই যাওঁ পাহৰি থাকোঁ বিভিন্ন কামত য'ত যাওঁ সেইটো কামতে সোমাই যাওঁ পাহৰি যাওঁ সেইকাৰণে উঠি ৰাতিপুৱা সেই নিয়মটো কৰি লওঁ যে কিবা কথাও পতা হয় কিবা ঘৰত অসুবিধা আছে নেকি বিশেষকৈ মাৰ কাৰণে খুব প্ৰয়োজন বয়স হৈছে তেওঁ তো গতিকে গম পাই যাওঁ যে তোমাৰ কিবা অসুবিধা পাইছে নেকি ডক্টৰৰ কিবা প্ৰয়োজন আছে নেকি কনচাল্ট কৰা তো এনেকৈ ধৰণৰ কথাবোৰ পাতি ল'লে মানে মনত এটা সন্তুষ্টি থাকে দিনটো ঘূৰিবলৈ এটা মনত জোৰ পাওঁ সেইকাৰণে এইটো নিয়ম চলি আছে আৰু ইমান ভবা নাই মই নিয়মটো কিন্তু আজি বহু কওঁতেহে ফিল কৰিছোঁ নিয়মত মই 8-10 বছৰ এনেকৈ পাৰ কৰিলোঁ কিন্তু এটা মই ভাল কোৱালিটি মই ক'ব লাগিব আপোনাৰ যে আপুনি প্ৰথমে মাক ফোন কৰে তাৰপিছত বৌক নৰ্মেলি আমি যিবোৰ দেখা পাওঁ প্ৰথমে বৌক ফোন কৰিব তাৰপিছত মালৈ ফোন কৰিব আপুনি যে আজিও মাক ইমান আপোন বুলি ভাবে বা ইমান প্ৰাধান্য দিয়ে গুড ভেৰি গুড নাই এইটো আছে এইটো আছে আৰু মাক কৰোঁ এইটো কিয় প্ৰথমতে কৰোঁ এইটো নাজানো আৰু কৰা হয় আৰু তেওঁ আজি ৰাতিপুৱাও কৰিছোঁ এতিয়া কৰোঁতে কিন্তু তেওঁৰ লগত প্ৰথম কথা হোৱা নাই শুই উঠোতে দেৰি হ'ল চাগে কিন্তু কল বেক কৰে মিছ কল পায় তো মুঠতে ৰাতিপুৱা কথা হৈ যায় আৰু বহুত ভাল এনেকুৱা গুণ আমাৰ ল'ৰা মানুহ থাকিব লাগে কিন্তু আমি চবেই কৰাটো উচিত কাৰণ কি হৈছে আমি ল'ৰা মানুহবোৰক আমিতো বাহিৰত থকাটো এইটো আমাৰ কাম হয় কামৰ সূত্ৰে এতিয়া তুমি বৰপেটাৰ কিন্তু কাম কৰি আছা গুৱাহাটীত তোমাৰো মা আছে ঘৰত পৰিয়াল আছে তেওঁলোককতো তুমি এটা টাচত ৰাখিব লাগিব তো সেই উপায়টো এইটোৱে আমি নিজৰ এটা ছিষ্টেম বনাই ল'ব লাগিব তেওঁলোকক যোগাযোগ ৰাখিবলৈ কাৰণ তেওঁলোকৰ সুবিধা অসুবিধা আছে তেওঁলোকে তোমাৰ ওপৰত ডিপেণ্ডেণ্ট কিছু কথাত তো সেই বস্তুবোৰত যাতে আমি তেওঁলোকক ছাপৰ্টটো দি ৰাখিব পাৰোঁ সেইকাৰণে এনেধৰণৰ কিছু ছিষ্টেম বনাব লাগিব আৰু আপুনি মানে পলিটিক্সৰ বাহিৰৰ ব্যৱসায়ো কৰে কেনেকৈ সময় মেইনটেইন কৰে এতিয়াতো মই নোৱাৰোঁ ব্যৱসায় মোৰ হাতৰ পৰা প্ৰায় গ'ল মানে মই গ'ল বুলি নহয় মোৰ কোনো ব্যৱসায় ডুবি যোৱা নাই আজিলৈকে মই চবতে মানে এটা ছিষ্টেম বনাই লৈছোঁ আৰু যে তেওঁলোকে চলায় মই মেনেজমেণ্টত পাৰ্টনাৰ বনালোঁ পাৰ্টনাৰশ্বিপত আছে তেওঁলোকে চলায় আৰু কিবা এটা তাৰ অংশ মোক দিয়ে আৰু তেনেকৈ চলি আছে গতিকে মোৰ আফচোচ ক'তো নাই আজিৰ দিনত যদি ৰাজনীতিকৰ বাহিৰে যদি আপুনি সময় পায় দিনটো কি কৰি ভাল পায় কি কৰিব বিচাৰে তেনেকৈ ৰাজনীতিৰ বাহিৰে মানে কি চোৱা মোৰ যিটো ব্যস্ততা আছে এই ৰাতিপুৱা আৰম্ভ হ'ল যে একেবাৰে ৰাতি শোৱালৈকে চলি থাকে মই মাজত খালী সময় পাওঁ যে এইটো খুব কম তেনেকুৱা আৰু পালে একোৱে নাই এনেই বহি টিভি চাই মোক ভাল লাগে আৰু বিশেষকৈ ইউটিউবৰ মিউজিক এইটো খুব ভাল লাগে তো মই সেই ফ্ৰী টাইম পালে চেনেল ইউটিউব খুলি লওঁ গান অলপ শুনি থাকোঁ মোৰ আটাইতকৈ ভাল লগা টাইম এতিয়া সেইটোৱে আৰু গাড়ীত যোৱাৰ সময়ত গান বজাই যায়নে নাই সেনেকৈ নহয় কিন্তু ভাগৰত যেতিয়া মিটিং চিটিঙৰ পৰা ঘূৰোঁ তেতিয়া কিন্তু হয় কিন্তু এনে কামত যোৱাৰ সময়ত নকৰোঁ ঘূৰি অহাৰ সময়ত কেতিয়াবা হয় 26ত আপুনি MLA ইলেকশ্যন খেলিব বুলি আশা আছে মই ভবা নাই সেইটো দলে সিদ্ধান্ত ল'ব 26ৰ সময় এতিয়াও 1.5 বছৰ আছে আৰু এতিয়া মোৰ উদ্দেশ্যটো হৈছে দলটোক গোটেই অসম জুৰি মই থিয় কৰাব লাগে সংগঠনৰ ভেটি মজবুত কৰিব লাগে মই ইলেকশ্যন খেলাতকৈ ৰাইজে ইলেকশ্যন খেলক সেইটো মোৰ আজিৰ দিনত প্ৰায়ৰিটি হয় গতিকে মই গুৰুত্ব দি আছোঁ যাতে যিখিনি স্থানীয় লিডাৰশ্বিপ আছে তেওঁলোকক উলিয়াই আনো খেলাৰ কাৰণে আৰু শেষত যদি দলে সিদ্ধান্ত লয় যে ময়ো খেলিব লাগিব তেতিয়া চিন্তা কৰা হ'ব কিন্তু মই আজিৰ দিনত ভবা নাই যদি 26ত অসমত আম আদমি পাৰ্টিৰ চৰকাৰ হয় তিনিটা কি কাম কৰিব দুৰ্নীতিটো নাইকিয়া কৰিম সেইটোতো আমি চবে দেখি আছোঁ দুৰ্নীতি নাইকিয়া হ'ব লাগিব চবতকৈ জৰুৰী কাম সেইটো হয় আজিৰ দিনত তাৰপিছত আমাৰ শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য ব্যৱস্থাটো আমি যিটো দিল্লীৰ লেভেলৰ যিটো আছে আমি সেইটো লেভেলত ফ্ৰী বিনামূলীয়া শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থা আমি আনিম এইটো আমাৰ দ্বিতীয় কাম হৈ গ'ল আৰু তৃতীয় কামটো হৈছে যিটো অন্যায় অত্যাচাৰ বৰ্তমান চৰকাৰে চলাই আছে বুলডোজাৰ চলাইছে মানুহৰ নিৰ্দোষী মানুহৰ ঘৰ ভাঙি পেলাইছে এই বুলডোজাৰ কালচাৰটো আমি বন্ধ কৰিম তাৰ কাৰণে আমাৰ চৰকাৰ আহক বা নাহক আজিৰ দিনতো আমি মাত মাতিয়ে আছোঁ এই যে ইমান অসমীয়া ৰাইজৰ নিৰ্দোষী ৰাইজ যি হয় তেওঁলোকৰ মাটি পট্টা নাথাকিব পাৰে
আজি যুগ যুগ তেওঁলোকে তাত বসবাস কৰি আছে মাটি পট্টা দিয়া নাই চৰকাৰৰো ভুল আছে চৰকাৰে কিয় দিয়া নাই আৰু যুগ যুগ ধৰি তেওঁলোকক কি কাৰণে তাত বসবাস কৰিবলৈ দিলে যেহেতু দিলে চৰকাৰৰো দায়িত্ব আছে তেওঁলোকৰ প্ৰতি কাৰণ এই চৰকাৰখন ৰাইজে বনাইছে গতিকে তেওঁলোকক পুনৰ সংস্থাপন দিয়ক ঘৰ ভাঙি দিলে সমাধান নহ'ব তেওঁলোকক ঘৰ ভেটি এটা দিয়ক ক'ৰবাত মই ভাবিছোঁ সেইটো উচিত সমাধান সেইটো হয় বুলডোজাৰ মাৰি ঘৰটো ভাঙি দিয়াটো কেতিয়াও সমাধান নহয় গতিকে এই তৃতীয় কামটো আমি কি কৰিম যে বুলডোজাৰৰ কালচাৰটো আমি অসমত শেষ কৰিম এই তিনিটা মূল কাম আমি কৰিম অসমৰ আজিৰ দিনত কেনেকুৱা পলিটিক্স চলি আছে আৰু সেই পলিটিক্সৰ যিবোৰ চলি আছে পলিটিক্স সেই পলিটিক্সত আপুনি কি ভাবে যে ইউথ জেনেৰেশ্যন আগবাঢ়ি আহিব লাগে একদম 100% মইতো বিকিকো ৰিকুৱেষ্ট কৰিম আহি পলিটিক্সত সোমাব লাগে তোমালোকৰ নিচিনা ল'ৰা আগভাগ ল'ব লাগে তেতিয়া এই চেঞ্জটো যিটো পৰিৱৰ্তন আমি ভাবি আছোঁ ন ইমান দিনে কংগ্ৰেছৰ এটা পলিটিক্স আছিলে জাতপাতৰ পলিটিক্স আছিলে যদিও কংগ্ৰেছে ডিক্লেয়াৰ কৰি কেতিয়াও নকৰে কিন্তু আছে বিজেপিৰ একদম ধৰ্মীয় পলিটিক্স আমি চবেই দেখি আছোঁ এই পলিটিক্সটো নাইকিয়া কৰিব লাগিব কিন্তু কেনেকৈ কৰিম কোনে কৰিব নিউ জেনেৰেশ্যনটোৱে বুজি পায় কথাটো কিন্তু ইয়াতো মই অকণমান এড কৰোঁ নিউ জেনেৰেশ্যনটো আপুনি চান্স নিদিয়ে কোনেও নিদিয়ে কাৰণ পলিটিক্স বংশগত আহি আছে আম আদমি পাৰ্টিত সেইটো নহয় বংশগত ইয়াত নাই ইয়াত নতুন লিডাৰশ্বিপক মইতো 3 বছৰৰ লিডাৰশ্বিপত সভাপতি হৈছোঁ তো মোৰ দৰেতো অজস্ৰ হ'ব পাৰে তো সেইকাৰণে নিউ জেনেৰেশ্যনটো আহিব লাগে এই উন্নয়নৰ যিটো ৰাজনীতি আমি কথা পাতি আছোঁ ফিল্ডত বাস্তৱত ৰাইজৰ ওচৰত নিউ জেনেৰেশ্যনটোৱে লৈ যাব লাগিব সেইকাৰণে আহিব লাগে আম আদমি পাৰ্টিৰ উন্নয়নৰ পলিটিক্সটোৰ লগত কানেক্ট হ'ব লাগে ৰাইজৰ মাজত লৈ যাব লাগে সেইটো মই আশা কৰিছোঁ আমি পডকাষ্ট ষ্টাৰ্ট কৰোঁতে আপোনাক অকণমান কৈছিলে যে কথাখিনি পিছত ক'ম যে বেলেগ ডিষ্ট্ৰিক্টত যাই কিনে ইলেকশ্যন খেলা কিয় তাৰমানে অকণমান কওকচোন এই কথাখিনি নহয় মানে কথাটো হ'ল মই তোমাক আৰম্ভণিতে কৈছিলোঁ যে আৰম্ভণিৰ পৰা মই কোনো দলৰ বিষয় বা দায়িত্ব লৈ মই ৰাজনীতি কৰা নাই মোৰ দেউতাৰ লগত মই তেওঁক সহায় কৰিব লাগে সেইটো উদ্দেশ্য লৈ ৰাজনীতিত আছিলোঁ দলটোক সহায় কৰিব লাগে সেইটো উদ্দেশ্য লৈ ৰাজনীতিত আছিলোঁ তো কিন্তু মোৰ ভাইটি সম্পূৰ্ণ দায়িত্ব লৈ মেলি মোৰ দেউতাৰ লগত ৰাজনীতি কৰি আছিল তো স্বাভাৱিকভাৱে যোনটো বছৰ 2016 চনত যেতিয়া মোৰ দেউতাই সিদ্ধান্ত ল'লে নিৰ্বাচন নেখেলে মোৰ ভাইটিয়ে তাত টিকেটটো পালে আৰু নিৰ্বাচন খেলিলে হাৰিলে গতিকে ভাইটিৰ এটা ডিগবৈ সমষ্টিটোৰ প্ৰতি আকৌ খেলাৰ ইচ্ছাও আছিলে তো সেইবোৰ চিন্তা কৰি যে ঘৰৰ ভিতৰত সংঘাত হ'ব তো মই সমষ্টিটো বেলেগ এটা বাছি ল'লোঁ আৰু বাছি লওঁতে যিহেতু মই সক্ৰিয়ভাৱে মোৰ কাম কাজবোৰ মোৰ কেৱল পলিটিকেল কাম নহয় মোৰ ছ'চিয়েল প্লেটফৰ্মতো যথেষ্ট মই কাম কৰি থাকোঁ তো এই কাম কাজবোৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত মূলতে মোৰ কামবোৰ চলি আছিল তো সেইকাৰণে অনুভৱ কৰিলোঁ যে লাহোৱাল সমষ্টি আছিলে এতিয়া চাবুৱা লাহোৱাল হ'ল লাহোৱাল সমষ্টিটো মই বাছি ল'ব পাৰিম ৰাইজে যথেষ্ট সঁহাৰি জনাইছে তাৰ ৰাইজে বিচাৰিছিলে কংগ্ৰেছ দলৰ তো সেইকাৰণে লাহোৱাল সমষ্টিটো বাছি ল'লোঁ আৰু কংগ্ৰেছৰ নেতৃত্বই সেই সময়ত ছাপোৰ্টো কৰিলে কিন্তু দুৰ্ভাগ্যবশতঃ কথাটো এনেকুৱা হ'ল যে লাহোৱাল সমষ্টিৰ পৰা মোক টিকেটটো দিলে খেলিবৰ কাৰণে আকৌ ডিগবৈ সমষ্টিত মোৰ ভাইটিয়ে টিকেট নাপালে গতিকে যিটো সংঘাত নহওক বুলি মই সমষ্টিটো বদলি কৰিলোঁ শেষত গৈ কংগ্ৰেছে সেই সংঘাতটো বঢ়াইহে দিলে গতিকে যিয়ে নহওক হ'লেও মই আজি এতিয়াও আমি ভাই ককাই নিচিনা আছোঁ আৰু ঘৰত এতিয়াও যেতিয়া এতিয়া মাক লগ ধৰিবলৈ ভাইটিও আহে দাদাও আহে ময়ো যাওঁ আমি একেলগে বহি কথাও পাতোঁ ঘৰৰ সব কথা আমি আলোচনা কৰোঁ সেইটো আমাৰ ৰাজনীতিৰ কোনো সংঘাত এতিয়া নাই কিন্তু মূল কাৰণটো সেইটোৱে আছিলে যে ঘৰত কোনো সংঘাত নহওক আৰু সেই কথা চিন্তা কৰিয়ে সমষ্টিটো বদলি কৰা চিন্তা কৰিলোঁ কিন্তু এইটো কৰিবলৈ যাওঁতে মোৰ এটা প্লাছ পইণ্ট এইটো হ'ল যে ডিব্ৰুগড় তিনিচুকীয়া গোটেই জিলাখনৰ ৰাইজৰ লগত মই বেছিকৈ জড়িত হ'বলৈ সম্ভৱ হ'ল মোৰ কাৰণে তো এইটোৱে কাৰণ আৰু আজি আপোনাৰ ডাঙৰ দাদা আছিলে ন ভাইটি আজি কোন দলত আছেনে কংগ্ৰেছত এতিয়া বিজেপিত আছে আচ্ছা বিজেপি কংগ্ৰেছৰ দলৰ পৰা সি খেলিছিলে কিন্তু আছে বিজেপিত কেনেকৈ তাৰমানে আম আদমি পাৰ্টি বিজেপি এটা ঘৰতে কেনেকৈ কৰি আছে অকণমান কওক এইটো সময়ৰ কথা আৰু
আমাৰ ভেটিটো আছিলে কংগ্ৰেছত কংগ্ৰেছ। ইমান বছৰ কংগ্ৰেছত দলৰ লগত কানেক্টেড হৈ থাকিলোঁ কিন্তু এতিয়া বিভিন্ন কাৰণত ভাইটি অসন্তুষ্ট হৈ হয়তো বিজেপিত গ'ল সেইটো তাৰ নিজৰ আইডিঅ'লজি মই তাত ক'বলৈ নাযাওঁ মই বিজেপিৰ আইডিঅ'লজি যিহেতু ফ'ল' কৰিব নোৱাৰোঁ মই সেইকাৰণে আম আদমি পাৰ্টি বাছি ল'লোঁ আৰু সেইকাৰণে মই আম আদমি পাৰ্টিত আছোঁ আজিৰ দিনত ঘৰত বিজেপি আৰু আম আদমি পাৰ্টি একেলগত হ'লে কেনেকুৱা পৰিৱেশ হয় না আমিতো দলৰ পতাকা লৈ ঘৰৰ ভিতৰত নবহোঁ আমাৰ দলৰ পতাকাটো দলৰ জেগাত ৰাইজৰ মাজত আমি য'ত যি কৰিব লগা আছে ঘৰত যেতিয়া আমি ডাইনিং টেবুলত বহোঁ তেতিয়া ঘৰৰ আলোচনা হয় কোনো ৰাজনীতিৰ কথা আমি তাত আলোচনা কৰিব নোৱাৰোঁ মায়ে এই ক্ষেত্ৰত খুব ষ্ট্ৰিক্ট হয় আমাক এইটো পাতিব নিদিয়ে মোৰ দাদা যিজন তেওঁ ডক্টৰ হয় আৰু বিশেষকৈ মোৰ দাদাই বহুত ডাঙৰ ভূমিকা লয় কেতিয়াও ঘৰত যেতিয়া বহিম ৰাজনীতিৰ কথা পাতিবও নিদিয়ে গতিকে সেইকাৰণে ঘৰ ধুনীয়াকৈ চলি আছে কোনো ৰাজনীতিৰ কাৰণে বিভাজন হোৱা নাই আপুনি কৈছিলে যে আম আদমি পাৰ্টীয়ে কোনো জাতি ধৰ্মলৈ নকৰে ৰাজনীতিক নকৰে তো ৰাইজৰ মাজত কেনেকৈ সোমাই যাব আপোনালোকে যিহেতু জাতি ধৰ্মলৈ কোনো টেগ নাই আপোনালোকৰ যেনেকুৱা কংগ্ৰেছৰ মানুহে বিজেপিৰ মানুহে কয় কংগ্ৰেছ দল মুছলমানৰ দল আৰু কংগ্ৰেছৰ মানুহে কি কয় বিজেপি হিন্দুৰ দল তো আপোনালোকে তাৰ মাজত কেনেকৈ সোমাই যাব না আমাৰ এজেণ্ডাটো স্পষ্ট আমি উন্নয়নৰ এজেণ্ডা লৈহে যাম ক'ত কাম হোৱা নাই ৰাইজক আমি এইটো দেখুৱাম আম আদমি পাৰ্টি আহিলে ইয়াত কি ধৰণে কাম হ'ব সেইটো দেখুৱাম দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ আন্দোলন আছে ৰাইজক আমি সেইটো দেখুৱাম যে আম আদমি পাৰ্টি আহিলে এই দুৰ্নীতিটো আমি কেনেকৈ নাইকিয়া কৰিম স্বাস্থ্য কিবা যদি ব্যৱস্থা এটা আছে উপস্বাস্থ্য কেন্দ্ৰ বা স্বাস্থ্য কেন্দ্ৰ আম আদমি পাৰ্টি আহিলে সেই স্বাস্থ্য কেন্দ্ৰটোত আমি কেনেকৈ উন্নয়ন আনিব পাৰিম আমি ৰাইজক সেইটো দেখুৱাওঁ ক'ৰবাত যদি চৰকাৰী স্কুল এখন আছে সেই স্কুলত কি ব্যৱস্থা নাই আম আদমি পাৰ্টি আহিলে আমি কি ব্যৱস্থা দিব পাৰিম আমি সেই কথাখিনি ৰাইজৰ মাজত পাতিম এইবোৰ এজেণ্ডা লৈয়ে যাম আমি কোনো আমাৰ ৰকেট ছায়েন্সৰ আমাৰ কোনো এজেণ্ডা নাই ধৰ্মৰ এজেণ্ডা নাই জাত পাতৰ এজেণ্ডা নাই আৰু আমি এইটো নকৰোঁ আম আদমি পাৰ্টিৰ প্লেটফৰ্মত আমি কৰিবলৈও নোৱাৰোঁ এইবোৰ আমি উন্নয়নৰ ৰাজনীতিয়ে কেৱল কৰিম তো মোৰ বিশ্বাস আমাক জনগোষ্ঠীয় প্ৰতিনিধি লাগিব সেইটো আম আদমি পাৰ্টিকো লাগিব অসমখন এটা জনগোষ্ঠীক লৈতো বনা নাই ইয়াত ঢেৰ জনগোষ্ঠী আছে ঢেৰ ধৰ্মাৱলম্বী লোক আছে চবৰে প্ৰতিনিধি আম আদমি পাৰ্টিটো লাগিব আমাক ইয়াত মুছলমান লিডাৰো লাগিব আমাৰ হিন্দু লিডাৰো লাগিব খ্ৰীষ্টিয়ানৰ লিডাৰোতো আম আদমি পাৰ্টিত লাগিব কিন্তু সেই বুলি আমি ধৰ্ম ৰাজনীতি কৰিবলৈতো আগবাঢ়ি নাযাওঁ ইয়াত আমাক আহোমৰ এজন লিডাৰ লাগিব তো আমাক মটকৰ লিডাৰোতো লাগিব আমাক চাহ বাগিচাৰ লিডাৰোতো লাগিব আমাক বড়োসকলক প্ৰতিনিধিত্ব কৰাওতো লিডাৰ লাগিব আমাক চুতীয়াসকলক প্ৰতিনিধিত্ব কৰাও লিডাৰ লাগিব কিন্তু সেই বুলি আমি জাত পাতৰ ৰাজনীতিটো নকৰোঁ আমি লিডাৰসকলক আনিম জনগোষ্ঠীয় প্ৰতিনিধিত্ব কৰা লিডাৰক আনিম কিন্তু আমি কোনো জাত পাতৰ ৰাজনীতি নকৰোঁ ইয়াত উন্নয়নৰ এজেণ্ডা লৈ প্ৰত্যেকজন জনগোষ্ঠীয় লিডাৰ নিজৰ নিজৰ জনগোষ্ঠীৰ মাজত গৈ উন্নয়নৰ ৰাজনীতি কৰিব পডকাষ্ট এণ্ডিঙত এটা কথা মই আপোনাক সুধোঁ এতিয়া চাহ জনগোষ্ঠীলৈ আম আদমি পাৰ্টীৰ কি ভূমিকা আমাৰ বহুত আছে কৰিব লগা এই প্ৰথম হৈছে ৰাজনৈতিকভাৱে চাহ জনগোষ্ঠীয় লোকসকল বহুতেই বঞ্চিত হৈ আছে যিটোৰ কাৰণে আজি তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে এতিয়া ৰাজনৈতিকভাৱে কেনেকৈ বঞ্চিত হ'ল সেইটো তোমাৰ মনত আহিব কথা এটা সময়ত 18-20টা MLA আছিল গোটেই অসমৰ পৰা এই জনগোষ্ঠীটোক ৰিপ্ৰেজেণ্ট কৰা আজিৰ দিনত 5জন আছে আৰু কালি দিনত যদি শূন্য হৈ যায় বৰ আচৰিত কথা হ'ব নালাগিব মই সেইদিনাখন বাৰাক ভেলী গৈ আহিছোঁ বাৰাক ভেলীত 13টা সমষ্টি আছে বিধানসভা সেই 13টাৰ ভিতৰত 5টা 6টাকে বিধানসভা সমষ্টি টি ট্ৰাইব বা আদিবাসী লোকসকলৰ প্ৰতিনিধিত্ব আছিল এতিয়া কিন্তু শূন্যলৈ কনভাৰ্ট হৈছে এজনো নাই তাত তো ৰাজনৈতিক প্ৰতিনিধি যদি নাথাকে উন্নয়নটো কেনেকৈ আহিব তেওঁলোকক ৰাজনৈতিক অধিকাৰ দি আনিব লাগিব য'ত য'ত দিয়া প্ৰয়োজন আছে তাত তেওঁলোকে অধিকাৰ পাব লাগিব কেৱল বিধানসভা বুলি নহয় পঞ্চায়ততো তেওঁলোকৰ প্ৰতিনিধিৰ প্ৰয়োজন আছে তেতিয়াহে তেওঁলোকৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি কোনোবাই দাঙি ধৰিব বিধানসভাত যেতিয়া এজন বিধায়ক জিকাই পঠাব সেই জনগোষ্ঠীটোৱে জনগোষ্ঠীৰ যিখিনি সমস্যা আছে সেই বিধায়কজনে গৈ বিধানসভাত উত্থাপন কৰিব পাৰিব তো এই অধিকাৰটো প্ৰথমতে দিয়াব লাগিব প্ৰথম দ্বিতীয় কথাটো হৈছে যে যিখিনি
প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে এই বঞ্চিত হৈ থকা বস্তুৰ পৰা তেওঁলোকক আমি অধিকাৰটো আনি দিব লাগিব এতিয়া কি আছে তোমাৰ মনত প্ৰশ্ন উঠিব প্ৰথম মজুৰি কথাটো আহিব মজুৰি আজি 10 বছৰ আগত মোদী সাহেবে কৈ গ'ল 350 টকা মজুৰি হ'ব বুলি 10 বছৰ পাৰ হৈ গ'ল এতিয়াতো মজুৰি 350 নহয় আৰু বেছি হ'ব লাগিছিল কিন্তু পাই আছে 250 টকা 250 পাই আছে ব্ৰহ্মপুত্ৰ ভেলীত বৰাক উপত্যকাত যদি কথা চিন্তা কৰা হয় 22 টকা কম তাতকেও তো তেনেকৈ আজি ইমান মূল্য বৃদ্ধিত কেনেকৈ জীয়াই থাকিব তেওঁলোক তো ইয়াৰ কাৰণে আমি যুঁজিব লাগিব আমি তেওঁলোকৰ এই প্ৰাপ্য মজুৰি আমি আনি দিব লাগিব আম আদমি পাৰ্টিৰ মজিয়াত আমাৰ এটা আন্দোলন আছে এই ক্ষেত্ৰত মাটিৰ পট্টা আজি ব্ৰিটিছে আহি যেতিয়া ব্ৰিটিছে ইয়াত লৈ আনিছিল এইসকল লোকক ভাৰতবৰ্ষৰ বেলেগ বেলেগ অঞ্চলৰ পৰা তেওঁলোকক সেই বাগানৰ কোৱাৰ্টাৰ বনাই দি তাত থাকিবলৈ দিছিল সেই 200 বছৰ পাৰ হৈ গ'ল তেওঁলোকৰ 4টা 5টা জেনেৰেশ্যন সেই কোৱাৰ্টাৰত পাৰ হৈ গ'ল কিন্তু আজিলৈকে সেই কোৱাৰ্টাৰৰ মাটি পট্টা নহ'ল এইটো এটা আচৰিত কথা নহয়নে সেকেন্ড ক্লাছ সিটিজেনৰ এটা ট্ৰিটমেণ্ট নহয়নে 5টা জেনেৰেশ্যন পাৰ হৈ যোৱাৰ পিছত চৰকাৰৰ দায়িত্ব হ'ব লাগিছিল যে তেওঁলোকক আমি তাত মাটি পট্টাটো দিওঁ কিন্তু আজিলৈকে মাটি পট্টা নহ'ল আজিলৈকে 200 বছৰ পাৰ হৈ যোৱাৰ পিছতো সেকেন্ড ক্লাছ সিটিজেনশ্বিপৰ অধিকাৰ লৈ আছে এই অধিকাৰটো আমাক দিয়াব লাগিব তাৰ যিবোৰ এলপি স্কুল আছে আজিৰ দিনত 800টা এলপি স্কুল গোটেই অসমত 800টা এলপি স্কুল আছে যাৰ মালিক হৈছে বাগানৰ মালিক কৰবাত পৃথিৱীত তুমি শুনিছানে যে বাগানৰ মালিক বা অনুষ্ঠানটোৰ মালিকে স্কুল চলাই আছে আৰু সি যেনিবা স্কুল চলালেই সেইটো লছ প্ৰফিটৰ কথা চিন্তা কৰিব স্কুলখনৰ পৰা মালিকৰ যেতিয়া প্ৰফিট নহ'ব স্কুলখন কিয় চলাব সেইকাৰণে আজি শিক্ষাৰ স্তৰটো একেবাৰে নাই অসমত চৰকাৰে মডেল স্কুল বনালে 100টা মডেল হাই স্কুল বনালে বাগানত কিন্তু সেই 100টা মডেল হাই স্কুলত শিক্ষক বেলেগ স্কুলৰ পৰা আনি ভৰাই দিলে ছাত্ৰ ছাত্ৰীক অন্য কলেজত পঢ়ি থকা ছাত্ৰ ছাত্ৰীক আনি ইয়াত ভৰাই দিলে লাভটো কি হ'ল তেনেকৈ মডেল স্কুল বনালেতো নহ'ব মডেল বিল্ডিং এটা বনালে নহ'ব নহয় তাৰ ভিতৰত কি পাইছে আন্তঃগাঁথনি কি পাইছে কম্পিউটাৰ লেবৰেটৰী আছে জানো তাৰ ভিতৰত খেলিবৰ কাৰণে কিবা সাধন দিছেনে নাই ফিল্ড এখন আছেনে নাই ট্ৰেইনাৰ আছেনে নাই এইবোৰতো থাকিব লাগিব শিক্ষক আছেনে নাই ডেস্ক বেঞ্চ আছেনে নাই সেইবোৰ ব্যৱস্থা নোহোৱাকৈ আমি আশা কৰি আছোঁ যে চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব কাৰণ মডেল স্কুল বনাইছে সেনেকৈতো নহ'ব মডেল স্কুল নাই বনোৱা মডেল বিল্ডিং বনাইছে চৰকাৰে স্কুল আৰু বিল্ডিঙত পাৰ্থক্য আছে গতিকে যেতিয়ালৈকে আমি সেই মডেল বিল্ডিঙক মডেল স্কুলত পৰিণত নকৰোঁ তেতিয়ালৈকে শিক্ষা ব্যৱস্থা ভাল নহ'ব আম আদমি পাৰ্টিৰ মজিয়াত এইটো আমাৰ এটা টাৰ্গেট আছে যে আমি যেতিয়া আমাৰ চৰকাৰ আহিব আমি এইবোৰক মডেল স্কুল সঁচা অৰ্থত বনাম শিক্ষাৰ স্তৰ যিটো কম হৈ আছে সেই শিক্ষাৰ স্তৰটো ভাল কৰাৰ চেলেঞ্জটো আমি ল'ম এইবোৰ হৈছে তেওঁলোকে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে এই অধিকাৰবোৰত আমি আনিম তাৰ কাৰণে আম আদমি পাৰ্টিৰ মজিয়াত আমি যুঁজিম থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে পডকাষ্ট আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে বিকি তোমালোকে আগবাঢ়ি যোৱা চেনেলটোক আগবঢ়োৱা আৰু ভাল মেছেজ যিবোৰ আছে সমাজৰ ভাল মেছেজখিনি তোমালোকে চেনেলৰ জৰিয়তে প্ৰমোট কৰা থেংক ইউ ছ' মাছ দাদা থেংক ইউ